প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক্লাছ 6ৰ লেচন 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ পেজ নং 44ত থকা গণিতসমূহ সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক কিদৰে নিৰ্ণয় কৰিব লাগে। আহাচোন আৰম্ভ কৰোঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি অহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 44 পেজত থকা এই গণিতসমূহ কৰোঁ। 1 নম্বৰটো আছিলে সাধাৰণ উৎপাদকবোৰ উলিওৱা। এইটো আছিলে 8 আৰু 20। আহাচোন কৰোঁ। 8 আৰু 20ৰ সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগে। প্ৰথমে আমি 8ৰ উৎপাদকবিলাক ওলাই লওঁ। 8 গুণ 8, 4 গুণ 8, আৰু কি যায়, আৰু নাযায়। আমি কিমান পালোঁ? 8ৰ উৎপাদক কি পালোঁ? 8ৰ উৎপাদকবোৰ কি পালোঁ? 1, 2, 4 আৰু 8। 1, 2, 4, 8। এতিয়া অহা 20ৰ উৎপাদক উলিয়াই লওঁ। 1ৰ লগত আমি 20 গুণ 20, তাৰপিছত 2 10 গুণ 20, তাৰপিছত কি যায়? 4 5 গুণ 20। এতিয়া আমি কি পালোঁ? 20ৰ উৎপাদকবোৰ কি কি পালোঁ? 1, 2, 4, 5, 10, 20। 1, 2, 4, 5, 10, 20। এতিয়া আমাক উলিয়াব লাগে সাধাৰণ উৎপাদকবোৰ। 8 আৰু 20ৰ উৎপাদক আমি 8ৰ পালোঁ 1, 2, 4, 8, 20ৰ পালোঁ 1, 2, 4, 5, 10, 20। এতিয়া এতেকে 8 আৰু 20ৰ সাধাৰণ উৎপাদকবোৰ, সাধাৰণ মানে কমন উৎপাদকবোৰ কি হ'ব? ইয়াতো 1 আছে, ইয়াতো 1 আছে, 1 লিখিলোঁ। ইয়াতো 2 আছে, ইয়াতো 2 আছে, 2 লিখিলোঁ। দুইটাত থাকিব লাগিব। ইয়াতো 4 আছে, ইয়াতো 4 আছে, 4 লিখিলোঁ। তাৰমানে কি পালোঁ আমি? 1, 2 আৰু 4। বিটো আছিলে 9 আৰু 15। তো 9ৰ উৎপাদকবিলাক কি হ'ব? 9 গুণ 9, 3 3 গুণ 9, আৰুতো নাযায়। তো 9ৰ উৎপাদকবোৰ কি পালোঁ? 1, 3, 3 এটা ল'লোঁ, 3টা এবাৰ লিখিলোঁ আৰু 9। এতিয়া 15ৰ উৎপাদক উলিয়াই লওঁ। 15, 15 গুণ 15 আৰু 3 5 গুণ 15, আৰুতো নাযায়। 5 3 গুণ 15 একেই হৈ যাব। তো আমি কি পালোঁ? 15ৰ উৎপাদকবোৰ কি পালোঁ? 1, 3, 5 আৰু 15। 1, 3, 5, 15। এতিয়া কমন কি পালোঁ আমি? কমন দেখিলে ইয়াত 1 আছে, ইয়াতো 1 আছে, 1 পালোঁ। আৰু ইয়াতো 3 আছে, ইয়াতো 3 আছে, 3 পালোঁ। ইয়াত 5 আছে, ইয়াত 5 নাই, ইয়াত 15 আছে, ইয়াত 15 নাই, ইয়াত 9 আছে, ইয়াত 9 নাই। তেনেহ'লে এতেকে 9 আৰু 15ৰ সাধাৰণ উৎপাদকবোৰ কি পালোঁ? 1, 3, 1 আৰু 3 পালোঁ, হয় নাই? এইটো হ'ব আনচাৰ। চিটো আছিলে 35 আৰু 50। তো প্ৰথমে আমি 35ৰ উৎপাদক উলিয়াই লওঁ। এবাৰতো যাবই, তাৰপিছত কি যায়? 5 7 গুণ 35। তাৰমানে 35ৰ উৎপাদকবোৰ কি পালোঁ আমি? 1, 5, 7, 35। 1, 5, 7, 35। এতিয়া 50ৰ উৎপাদক উলিয়াই লওঁ। 50 এবাৰতো যাবই, 50 গুণ 50, 2 দিয়ে যাব, কিমান হ'ব? 25। 25 গুণ 50,
আৰু কি দি যাব আৰু যাব 3 দি নাযায় 4 দি নাযায় 5 দি যাব না 5 দুগুণ 50 এতিয়া আমি 50ৰ উৎপাদকবোৰ কি পালোঁ কি পালোঁ 1 2 5 10 25 50 1 2 5 10 25 50 এতেকে 35 আৰু 50ৰ সাধাৰণ উৎপাদকবোৰ কি পালোঁ আমি 1 আছে ইয়াতো 1 এটা লিখিলোঁ তাৰপিছত ইয়াত 5 আছে ইয়াতো 5 আছে 5 লিখিলোঁ আৰু কি মিলে আৰু তো নিমিলে তাৰমানে আমি কিমান পালোঁ 1 আৰু 5 প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইদৰে এই দুই নম্বৰটো কৰিবাচোন 56 আৰু 120ৰ উৎপাদক সাধাৰণ উৎপাদক উলিয়াবচোন এতিয়া আহা 2 নম্বৰটো কৰোঁ সাধাৰণ উৎপাদকবোৰ উলিওৱা এই নম্বৰটো আছিলে 5 15 25 আহাচোন কৰোঁ এতিয়া আমি 5 15 আৰু 25ৰ সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগে তো 5ৰ উৎপাদক প্ৰথমে উলিয়াই লওঁ 5 কি হ'ব 5 গুণ 5 আৰু তো নাযায় 15ৰ 15 গুণ 15 আৰু 3 5 গুণ 15 আৰু 25টো 25 গুণ 25 এবাৰতো যাবই আৰু 5 5 গুণ 25 এতিয়া আমি 5ৰ উৎপাদকবোৰ কি পালোঁ 1 আৰু 5 1 আৰু 5 আৰু 15ৰ কি পালোঁ 1 3 5 আৰু 15 আৰু 25ৰ কি পালোঁ 1 5 দুটা আছে এটা ল'লে হ'ব 5 আৰু 25 এতিয়া কি আমাক উলিয়াব লাগে 5 15 আৰু 25ৰ সাধাৰণ উৎপাদক কি পালোঁ ইয়াতো 1 আছে তিনিটাতে থাকিব লাগিব 1 ইয়াত আছে ইয়াত আছে ইয়াত আছে তো 1টো হ'ল আৰু কি আছে 5 ইয়াত আছে ইয়াত আছে ইয়াত আছে 5 হ'ল আৰু বাকীটো তিনিটাত থকা নাই সেইকাৰণে এনচাৰটো হ'ব 1 আৰু 5 সাধাৰণ বি নম্বৰটো আছিলে 12 16 আৰু 18 12 16 আৰু 18ৰ সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগে প্ৰথমে আমি 12ৰ উৎপাদক উলিয়াই লওঁ 12 কি হ'ব 12 গুণ 12 2 দি কৰিলে 6 দুগুণ 12 3 4 গুণ 12 আৰু নাযায় আমি কি পালোঁ 12ৰ উৎপাদকবোৰ কি পালোঁ 1 2 3 4 6 আৰু 12 এতিয়া 16 উলিয়াই লওঁ 16 কি হ'ব 16 গুণ 16 2 দি যাব 8 দুগুণ 16 4 4 গুণ 16 আমি কি পালোঁ 16ৰ উৎপাদকবোৰ কি পালোঁ 1 2 4 8 16 8 আৰু 16 এতিয়া 18ৰ উৎপাদকবোৰ উলিয়াই লওঁ 18 18 গুণ 18 9 গুণ 18 এতিয়া আমি 18ৰ উৎপাদকবোৰ উলিয়াই লওঁ 18 18 গুণ 18 9 গুণ 18 তাৰপিছত 3 6 গুণ 18 এতিয়া 18ৰ উৎপাদক আমি কি পালোঁ 18ৰ
উৎপাদকবোৰ আমি কি পালোঁ 1 2 3 6 9 18 1 2 3 6 9 18 এতেকে 12 16 আৰু 18ৰ সাধাৰণ উৎপাদকবোৰ কি হ'ব তিনিটাত থাকিব লাগিব ইয়াত 1 আছে ইয়াত 1 আছে ইয়াত 1 আছে 1 লিখিলোঁ 2 2 2 2 লিখিলোঁ 3 আছে ইয়াত নাই 4 4 ইয়াত নাই 4 না তেনেহ'লে আমি কি পালোঁ 1 আৰু 2 এই দুটাই হ'ব আনচাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইদৰে চি আৰু ডিটো কৰিবাচোন 3 নম্বৰটো আছিলে প্ৰথম 4টা সাধাৰণ গুণিতক উলিওৱা এইটো আছিলে 3 আৰু 6 আহাচোন কৰোঁ প্ৰথমে 3ৰ গুণিতকবিলাক আমি উলিয়াই লওঁ 3ৰ গুণিতক কি হ'ব 3 × 3 3 × 6 3 × 9 3 4 × 12 3 5 × 15 3 6 × 18 3 7 × 21 3 8 × 24 এইদৰে অসীমলৈকে হ'ব গতিকে আমাৰ যিহেতু প্ৰথম 4টা সাধাৰণ গুণিতক উলিয়াব কৈছে সেইকাৰণে আমি ইয়ালৈকে ওলাই ৰাখিলোঁ যে 6ৰ গুণিতকবোৰ হ'ব 6 × 6 6 × 12 3 × 18 4 × 24 5 × 30 6 × 36 6 × 42 এইদৰে 6 বাঢ়ি যাব অসীমলৈ যাব এতিয়া আমাৰ 3 আৰু 6ৰ প্ৰথম 4টা সাধাৰণ গুণিতক উলিয়াব লাগে আমি 3ৰ গুণিতক আৰু 6ৰ গুণিতকৰ পৰা আমি যদি চাওঁ তেতিয়া আমি দেখিলোঁ উভয়তে প্ৰথম 6 আছে 12 আছে 18 আছে 24 আছে তেনেহ'লে প্ৰথম যিহেতু আমাক প্ৰথম 4টা সাধাৰণ গুণিতক উলিয়াব কৈছে 3 আৰু 6ৰ তেনেহ'লে প্ৰথম 4টা কি হ'ব 6 12 18 24 এতিয়া আমি 5 আৰু 10ৰ সাধাৰণ গুণিতকবোৰ উলিয়াওঁ 5ৰ গুণিতকবোৰ কি হ'ব 5 হ'ল 5 5 দুগুণ 10 3 5 গুণ 15 এইদৰে বঢ়াই দিব লাগিব 5 5কে তাৰপিছত 5 গুণ 20 তাৰপিছত আহিব 25 30 35 40 আমি 40লৈকে উলিয়াই লৈছোঁ এতিয়া 10ৰ গুণিতকবোৰ প্ৰথমটো আহিব 10 তাৰপিছত 10 গুণ 20 তাৰপিছত 30 40 50লৈকে ওলাইছে এতিয়া 5 আৰু 10ৰ সাধাৰণ গুণিতকবোৰ কি হ'ল 10 এটা লিখিলোঁ তাৰপিছত 20 হ'ল 20 লিখিলোঁ তাৰপিছত 30 লিখিলোঁ আৰু কিমান আছে ইয়াতো 40 আছে ইয়াতো 40 আছে 40 আমাৰ যিহেতু 4টাই উলিয়াব লাগে সেইকাৰণে 4টা ওলালোঁ এইদৰে তোমালোকে চি আৰু ডিটো কৰিবা চি আৰু ডিটো তোমালোকে নিজে কৰিবা থ্যাংকস ফৰ ৱাচিং see you in my next video please like and share this video thank you so much